নমস্কাৰ, মই তাপ্তিতুতি বৰা আবৃত্তি কৰিছোঁ বিচিত্ৰ কুমাৰ ভূঞাদেৱৰ কবিতা কবিৰ ঘৰ। গাঁৱৰ কেঁকুৰি পথটো পাৰ হ'লেই কবিৰ ঘৰ। কেতিয়াবা আহিবা মোৰ ভঙা পজাতিলৈ, নঙলা মুখতে তোমাক শেৱালি জোপাই আদৰিব। দুখোজ আগবাঢ়ি আহিলেই চোতালৰ আমলখি জোপাই তোমাৰ আগত মূৰ পেলাব। তুমি অহাৰ মাহটো যদি বহাগ হয়, তেন্তে কপৌ তগৰৰ গোন্ধত হৃদয় স্পৰ্শ হ'ব। প্ৰেমৰ চিন হিচাপে দিবলৈ মোৰ ঘৰত গোলাপ এজোপাও ৰুই থৈছোঁ। লাগে যদি ক'বা, চোতালৰ এচুকত ৰুই থোৱা জপা এপাহো দিব পাৰিম। সুগন্ধি নাথাকিলেও তোমাৰ দীঘল চুলিকোছাৰ বাবে প্ৰয়োজন হ'ব। ইমানখিনিৰ পিছতো যদি কবিৰ একো নাই বুলি কোৱা, তেন্তে মৰম আৰু এষাৰি মাতৰ বাদে তোমাক দিবলৈ আন একোৱেই নাথাকিব। এই কবিটো তোমাৰ দৰে চহৰীয়া নহয়। কবি কিন্তু চহকী, বিশাল মনৰ। গোলাপ তোমাৰ প্ৰিয়নে, নে তগৰ ভাল পোৱা? পাহৰিছোঁ, তুমিতো এজাৰৰহে প্ৰেমিকা আছিলা। ফুলি ৰবা দিয়া মোৰ মন চোতালতে শেৱালি জোপাৰ দৰে। যদি নোৱাৰা শেৱালি হ'বলৈ, খৰিকাজাইকে হ'ব পাৰিবানে? তুমি পাৰিবানে? খৰিকাজাইকে হ'ব তুমি পাৰিবানে? ধন্যবাদ।